কৰিব বিনালে আমি ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰথম চিনেমা হ'ব চাগে যি আমি ইমান ঢকুৱাখানাৰ পৰা ইমান ৰাতি 2টা বজাত ওলাই আহিছো এই চিনেমাখনে এটা সফলতা হওক জুবিন দা অমৰ হওক জুবিন দা ন্যায় পাব লাগে সেইটো আমাৰ কামনা কৰিছো মোৰ 50 চনত জন্ম ইমান ৰাতিপুৱা ইমান আমি ভদাকা পৰা আহিছো ভদাকা পৰা আহিছে নকবি চাবই চিনেমা স্বামী কালিৰ পৰা আহি আছো ৰাতি বহুত ভাল পায় বহুত ভাল পাওঁ লাষ্ট চিনেমা যে ফাৰ্ষ্ট চাবলৈ আহিছোঁ মই নিজে হাতে লিখা চিঠিখন লৈ পিনি চাবলৈ আহিছোঁ আৰু সদায় মানে তেওঁক ৰাখিম আৰু জীয়াই প্ৰায় 4:15 পৰা আহিছোঁ প্ৰিপেয়াৰ হৈছোঁ গা পা ধুই মেলি আহিছোঁ বাচ্চাকো লৈ আহিছোঁ ইও জুবিন দাক বহুত ভাল পায় জুবিন দা চাওঁ কৈছে টিকেট বুক কৰিলোঁ তেনেকৈ লগতে ফেমিলিও আহিছে পৰিবাৰ মই ঢকুৱাখানা হয় মই নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছোঁ মই আপোনাৰ খেলমাটি সুন্দৰনগৰত থাকোঁ জুবিন দাৰ শেষৰখন অন্তিম চিনেমা হিচাপে আজি আমি লগৰ সকলো বন্ধুহঁতে মই চিনেমাখন আজি চাবলৈ আহিছোঁ শেষবাৰৰ বাবে চাবলৈ আহিছোঁ আমি একেবাৰে কাহিলী পোৱাতে উঠি আহিছোঁ ইতিহাসত এইটো হৈছে এটা বিৰল মানে ঘটনা বুলি ক'ব লাগিব কাৰণ ইমান ৰাতিপুৱাই এনেকৈ আমি চিনেমা চাবলৈ কোনোদিন অহা নাছিলোঁ আৰু আমি এইটোৱে বিচাৰোঁ তেওঁ 19 ছেপ্টেম্বৰ দিনটোত কি হৈছিলে প্ৰকৃততে আমি সেইটো জানিব লাগে তেওঁ ন্যায় পাব লাগে তেতিয়া আমি অন্তত আমি মনটোক মানে শান্তি পাব মনটোৱে আজি এতিয়া পুৱতি নিশা 4:24 হৈছে অসমৰ বাবে অসমৰ চলচ্চিত্ৰ জগতৰ বাবে আজি স্বৰ্ণিল দিন কিয়নো জুবিন গাৰ্গ অবিহনে জুবিন গাৰ্গ নথকা দিনত তেখেতৰ সপোনটো যেতিয়া সাকাৰ ৰূপ পাইছে জুবিন গাৰ্গৰ অনুপস্থিতিত তেওঁ সপোনটো সাকাৰ ৰূপ পাওঁতে মানুহজন নাই সেইটো আমাৰ বাবে অতি দুখ লগা দিন আৰু ইমান সোনকালে যে চিনেমাগৃহত বোলছবি আমাৰ ৰাইজলে দেখিব পাইছে এইটো আমাৰ কাৰণে বিশেষ দিন কিন্তু মূল কথাটো হ'ল জুবিন গাৰ্গ নাই জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন আজি শুভ মুক্তি পাইছে 22 চনৰ পৰা যিখন চিনেমাৰ কাৰণে জুবিন গাৰ্গে হওক তেখেতৰ লগত জিল ক্ৰিয়েশ্যনৰ মানুহসকল তেখেত অহৰ্নিশে তেখেতলোকে কষ্ট কৰি আহিছে আজি সেই কষ্টৰ ফল আমি অসমবাসীয়ে পাইছোঁ কিন্তু এই শুভক্ষণত আমাৰ মাজত জুবিন গাৰ্গ নাই অতি দুখৰ বিষয় ইয়াৰ লগে লগে আমি জুবিন গাৰ্গৰ ন্যায় বিষয়টোৰ পৰা আমি এচলি মানুহ বিচলিত হ'লে নহ'ব জুবিন দাই ন্যায় পাব লাগিব অসমৰ মানুহজনে যেনেকৈ জুবিন দাক মৰম কৰিছে সেই মৰমৰ ফল হিচাপে আমাক ন্যায় লাগিব আৰু ন্যায়ৰ ক্ষেত্ৰত যাতে চৰকাৰখনে এচলি মানুহ হেৰফেৰ নহয় পানী নৰখা তদন্ত হ'ব লাগিব আৰু এছ.আই.টিক আমি দাবী জনাইছোঁ এই জুবিন দাৰ মৃত্যুৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তি যাতে হাৰি নাযায় দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰে